কেনেকুৱা বতৰ কৰিছে একদম ধুমুহা আন্ধাৰ এনেকুৱা লাগিছে দেই এতিয়া সন্ধিয়াহে হ'ব হ'ল হেল্ল' নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তেওঁলোকে সম্পূৰ্ণ সুখী হৈ আছে ৰাতিপুৱা এই সময়খিনি মোৰ বহুত বেছি ব্যস্ততাত যায় গতিকে শুই উঠিলোঁ এতিয়া ভাবিছোঁ খানাটো প্ৰিপেৰেশ্যনটো কৰি লওঁ মেইনলি পাহি টিফিনটো প্ৰিপেয়াৰ কৰি লওঁ আৰু তাইৰ কাৰণে ভাত দাইল প্ৰথমতে বনাই লওঁ মোৰ সেইটোৱেই প্ৰথম কাম হয় প্ৰথমতে ভাত দাইল পাহি টিফিন তাৰ পাছত পাহিক পঠিয়াই লৈ বাকী যি বনাব লগা থাকে ধৰি লওক বনাবৰ কাৰণে সেয়া বনাওঁ সাংঘাতিক বৰষুণ দিছে জানেনে ৰাতিপুৱা অকণমান সোনকাল হ'বৰ কাৰণে পৰাপক্ষত আগদিনাই কিছুমান পাচলি মই কাটি থওঁ যিবোৰ ধৰি লওক আপোনাৰ কলা পৰি নাযায় এই কুন্দুলিখিনি মই কাটি থৈ দিছোঁ যেন দুবাৰ বা তিনিবাৰ বনাব পৰা যায় অকণকৈ ইউজ কৰি কিন্তু আলুটোতো নোৱাৰি ন ফ্ৰেছকৈ কাটিয়ে দিয়া ভাল হ'ব আৰু আনফালে এতিয়া ভাবিছোঁ পাহি টিফিনৰ প্ৰিপেৰেশ্যনটো কৰি লওঁ কিবা এটা যদি স্পেচিয়েলকৈ দি নপঠায় টিফিনটো শেষ কৰি নাহে আৰু নৰ্মেল ৰুটি ভাজিয়ে হয় কিন্তু তাকে যদি অকণমান কিবা টুইষ্ট এটা দি দিয়া হয় ল'ৰা ছোৱালীয়ে শেষ কৰে তাহাঁতি মানে সেই বেলেগ কিবা এটা খাইছোঁ বুলি ভাবে তো মই সেইটোৱে ট্ৰাই কৰোঁ আৰু যিমান পাৰোঁ ভেজিটেবল তাই টিফিনত মই এড কৰিব চেষ্টা কৰোঁ আৰু সেইটো টাইমত ভোকত থাকে ন গতিকে যি দিওঁ তাহাঁতি অলম'ষ্ট খায়েই দিয়ে আজি ভাবিছোঁ অকণমান টাকোছ টাইপৰ এটা ৰুটি এটা বনাম অলম'ষ্ট টাকোছ নহয় কিন্তু তেনেকুৱাই লাগিব অকণমান ক্ৰিস্পিনেছ আহিব এতিয়া মই সৰু সৰু লুচিৰ আকাৰত এইদৰে ৰুটি এখন বনালোঁ সৰু চাইজত ওপৰত অকণমান চচ আৰু দেখিছে ন ইফালে মই একেবাৰে ভেজিটেবলছ একালমান লৈ পেলাই পিটিকা কৰি লৈছোঁ সেয়া লগত অকণ ফ্লেভাৰটো বাঢ়িবৰ কাৰণে যি মছলা তাই আপোনাৰ বাচ্চাটোৱে খায় তেনেকৈ দিলোঁ এতিয়া ওপৰত সেই ভেজিটেবলছখিনি দি দিলোঁ এটা ছাইড কৰি দিব লাগিব টাকোছটো যিহেতু জানো ন আমি এনেকৈ ফ'ল্ড কৰি দিম চীজ দিলে কি হয় জানে মেল্ট হৈ যায় পূৰা পাছলৈ নাথাকে কিন্তু অকণমান ছফ্টনেছ এটা থাকে তাহাঁতি ভাবে যে বা কি দিছে আজি টিফিনত খাবই লাগিব গতিকে এইদৰে মই টাকোছ বনাই দিওঁ ধুনীয়াকৈ অকণ বাটাৰত সেকি ছাইডটো অকণমান ৰঙচুৱা হয় ক্ৰিস্পিনেছ এটা আহি যায় আৰু বাছ পাহিৰ এইটো মানে স্পেচিয়েল টিফিন হৈ যায় আনফালে দাইলখিনিতো হুইচেল মাৰিলোৱেই আৰু জানেনে আপোনাৰ ঘৰত যদি ইউৰিক এচিডৰ পেচেণ্ট আছে তেতিয়াহ'লে মচুৰ দাইল আৰু বিলাহীটো একদমেই এভইড কৰিব লাগে কিন্তু আমাৰ ঘৰত যদি অকল মগু দাইলটো বনাই দিওঁ ন চবেই কয় যে বেমাৰীক দিয়া দাইল দিছে সেইকাৰণে মই অকণমান মগু আৰু মচুৰটো মিক্স কৰি দিওঁ কণ বিলাহী ছিজনৰ কাৰণে অকণমান দি দিছোঁ বাছ দাইলটো হৈ গ'ল এইফালে আৰু এটা বস্তু বনাইছোঁ এইটো স্পেচিয়েলি মই প্ৰণৱৰ থালৰ কাৰণে মানে ভাতৰ কাৰণে বনাইছিলোঁ কিন্তু পাহিকো দি দিওঁ অকণমান এনেকৈ মছলাটো বনাই ল'ব লাগে যি দেখুৱালোৱেই নহয় তাৰ ওপৰত কেপচিকাম পিঁয়াজ মাছৰুম হওক বা পনীৰ হওক বা সৰু সৰু মাংসৰ টুকুৰা হওক যি বিচাৰে প্ৰ'টিন হিচাপে সেইটো এড কৰক মই আজি মাছৰুমেই দিছিলোঁ পাহিকো টিফিনত দিম যেতিয়া আৰু এই সৰু সৰু টুথপিকবোৰ আছে যে তাতে এনেকৈ এটা এটাকৈ লেয়াৰ কৰি লগাই দিছোঁ এনেকুৱা ধৰণৰ যেতিয়া হৈ যাব তেতিয়া জুইত অকণমান সেকি লওক আৰু জানেনে মাছৰুমটো অকণমান বইল কৰি লৈছোঁ নহ'লে সিজোতে টাইম লাগিব কেপচিকাম আৰু পিঁয়াজৰ ওপৰত যেনে একদম ক্ৰিস্পি ভাৱ এটা আহি যায় এইটো টিফিনত দিবলৈ বহুত ভাল চ' মোৰ ভেজ টাকোছ ৰেডি হৈ গ'লগৈ লগতে ষ্টিকত দিয়া মাছৰুমৰ সেইকেইটাও ৰেডি হৈ গ'লগৈ আৰু পাহিক যেনে আগৰ পৰা যদি দেখিছে মই এনেকুৱা এটা চকলেট বিস্কুট দি পঠাওঁ যাৰ কাৰণে টিফিন পূৰা ফিনিছ হৈ আহে ডিব্ৰুগড়ত কিন্তু এই ৰিচেণ্টলি অৱস্থাটো মানে বতৰটো সাংঘাতিক বেয়া কৰিছে ৰাতিপুৱা শুই উঠি খানা চানা বনাই পাহি টিফিন চিফিন বনাই খুৱাই বৈ তাই জাষ্ট পঠাইছোঁ মই এইমাত্ৰ ইমানেই ক'লা মলা কৰিছে চিন্তাও লাগিছে বতৰটো বেছি বেয়া কৰিলে কি হ'ব তথাপি পঠাই দিছোঁ ৰাতিপুৱাৰ পৰা তেনেকুৱা নাছিলে এই এতিয়া 8টামান বাজিছে এতিয়া 8টা বজাত একদম বতৰ বেয়া চব এনেকুৱা ধৰণৰ বৰষুণ পাহিক স্কুলে পঠোৱা সময়লৈকে মোৰ হোচ নাইকিয়া হৈ যায় যি বাচন ইউজ কৰোঁ চব এনেকৈ চিংকতে থৈ যাওঁ গতিকে চিংকত এগালমান বাচন হৈ যায়গৈ তাইক পঠাই লৈ প্ৰথমতে এই চিংকটো ক্লিয়াৰ কৰি লওঁ আনফালে প্ৰণৱৰ থালি অলম'ষ্ট মোৰ হৈ গ'লগৈ ভাজি হৈ গ'ল ষ্টিকত দিয়া মাছৰুম হৈ গ'লগৈ এতিয়া ভাতকেৰেলা আলু পিঁয়াজৰ সৈতে আৰু অকণমান সৰিয়হৰ তেল দি এটা পিটিকা বনাই দিছোঁ প্ৰণৱে ভাতকেৰেলা খাই বেয়া পায় জানে কিন্তু পিটিকা কৰি যেতিয়া দি দিওঁ তেতিয়া খায়েই দিয়ে আৰু এয়া প্ৰণৱৰ থালিও ৰেডি কৰি লৈছোঁ Oh, Bono! Oh. No, it's not hard. Porbe sati doi roi ase aji ki borokun di ase othonir pura hekarone moi mane kiha pahik nibole ahilu je aji rasta to okman digdar asle kine okole ahile bhoy legile okolu jenne tene adha ghonta ta karone aha so hi ekane ahile logote আৰু এতিয়া আমি এটা ৰ'জ পাইছে স্কুল ছুটি দিব আৰু বৰষুণৰ কাৰণে আজি ৰাতিপুৱা এটা কথা মন কৰি লৈছিলে গম পাইছেনে বৰষুণৰ কাৰণে যেতিয়া আমি ওলাইছিলোঁ আহিবৰ কাৰণে তেতিয়াই দেখিছোঁ যে ছাতি লৈ আহিলেও পাহিৰ ভৰি চৰি তিতি যায় বা ছাইডে টাইডে গোটেই তিতি যায় বেগ চেগবোৰ
তো ছাতিটোৱে চাফিচিয়েণ্ট নাই হোৱা সেইটো কাৰণে মানে ভাবিছোঁ ৰেইনকোট এটা একদম মাষ্ট কিনিবই লাগিছে। তো মই আজি এটা ৰেইনকোট কিনিব লাগে। আমি সেই ল'ৰালিকালতে ৰেইনকোট কিনা আৰু পাহৰিলোঁ এই ৰেইনকোটৰ ইউজ। কিন্তু সেয়া এতিয়া ৰেইনকোট এটা পাহি কাৰণে কিনিব লাগিছে। প্লাছ এযোৰ মানে এনেকুৱা মই যেনেকুৱা জোতা পিন্ধি আছোঁ তেনেকুৱা এযোৰ চেণ্ডেল লাগিছিলে মানে ক্ৰক্স নে কি কয় আজিকালি বহুতে চলিছে সেইযোৰ তেনেকুৱা এযোৰ তাইৰ কাৰণে লাগে। খেলি যাম টাউনৰ ফালে মানে বৰষুণ দি থাকিলে ডিব্ৰুগড়ত ইমান পানী হয় ন টাউনৰ এৰিয়াটোত গাড়ী ৰাখিবলৈ বহুত দিগদাৰ পইণ্ট ভিৰ ইমানেই বেছি হৈ যায় বৰষুণৰ দিনকেইটা। তো নদী পাৰ হৈ আহিব লগা হয় পাহিহঁতৰ স্কুলৰ কাৰণে কি অৱস্থা। তো এয়া পাহিহঁতৰ ৰাস্তা অৱস্থা এজাক বৰষুণতে এয়া বানপানী। বেলেগত মই কিয় অৱস্থা নাজানো পাহিহঁতৰ স্কুলত এজাক বৰষুণ দিলেই এইটো অৱস্থা গোটেই ৰাস্তা পানী বানপানী হৈ যায় পূৰা। তো সেয়া পাহিক ল'লোঁ এতিয়া যাওঁ তাই ৰেইনকোট বুলি কৈছিলে কিনিম বুলি সেই ৰেইনকোটকে কিনিমগৈ এতিয়া। ভাল লাগিছেনে ইমান যে লেতেৰা ৰাস্তা। বাটাৰ পাই লৈ লৈছোঁ পাহিৰ কাৰণে যিটো চেণ্ডেল কিনিব আহিছিলোঁ তাই একদম হেপ্পী ৰেড কালাৰ দেখিয়ে তাৰ ওপৰত কিবা ষ্টোনো লগাই থোৱা আছে কিবা কিবি। আৰু এইটো ৰেইনকোট আজিকালি ৰেইনকোটবোৰ কিয় অভাৰকোটৰ নিচিনা আহে ন আগতে আমাৰ পেণ্টৰ ওপৰত মানে চাৰ্ট টাইপৰ আছিলে। আৰু দেখিছে ডিব্ৰুগড়ৰ বতৰ কেনেকুৱা বেয়া হৈছে সাংঘাতিক বেয়া হৈছে মানে য'ত ত'ত পানীও হৈছে। গতিকে বোলো আজি কিবা এটা বাহিৰত খাওঁ। ডিব্ৰুগড়তে জাইকা বুলি এখন ৰেষ্টুৰেণ্ট আছে মানে অকণমানি বহিবলৈ বৰ এটা সুবিধা নাই। তাত বিৰিয়ানী সাংঘাতিক ধুনীয়া পায় মুৰাদাবাদী বিৰিয়ানী হায়দৰাবাদী বিৰিয়ানী বিৰাট ধুনীয়া পায় বুলি শুনি আছিলোঁ। কিনিব লাগে কেজি ৱাইজত 1 কেজি 240কৈ পৰে আৰু হাফ কেজি কৰিলে 120। তো মই কি হ'ল এইটো যিটো ৰেড কালাৰ দিছে এইটো স্পাইচটো বেছি আছে জ্বলা সেইটো মই হাফ কেজি ল'লোঁ। আৰু ইয়াৰ চিকেনটো কি ধুনীয়াকৈ সিজিছে জানেনে। আৰু লগতে প্ৰণৱৰ পাহিয়ে জ্বলাটো যিহেতু অকণমান কম খায় এইটো অকণমান জ্বলাটো কম থকা ল'লোঁ। ছেইম দাম চবৰে। লগতে অকণমান ৰাইতা আৰু চিকেনৰ কাৰী পাই মোৰ ইমানেই ভাল লাগিলে জানে নেক্সট টাইম ডেফিনেটলি ট্ৰাই কৰিম। খাই বৈ লোৱাৰ পিছত ভাবিলোঁ এগিলাচ গৰম পানী খাই আগফালে যেতিয়া বহিব আহিছোঁ মনটো অকণমান দুখ লাগিছে। এইখন জানে একেবাৰে বিয়া পাতিছে ইমানেই বৰষুণ দিছে যে অ'পেন ষ্টেজৰ অৱস্থা কি হ'ব নাজানো। বাৰু আপোনালোকে পিছে যোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি যাব দেই। নমস্কাৰ।